অসম শক্তি বিতৰক কোম্পানীৰ কৰ্মকাণ্ডৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে মাৰ্ঘেৰিটাৰ মাকুমকিলাবাসী ৰাইজে। মাৰ্ঘেৰিটাৰ মাকুমকিলা পাৱৈমুখ অঞ্চলৰ ৰাইজে চলিত মাহৰ বিদ্যুতৰ বিল দেখি আচৰিত হৈ পৰিছে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ আঁচনিৰ অধীনত সংযোগ কৰা বিদ্যুতৰ বিলৰ বাবে প্ৰতিটো পৰিয়ালে বিগত প্ৰতিমাহে 120ৰ পৰা 200 টকাৰ ভিতৰত বিদ্যুতৰ মাচুল পৰিশোধ কৰি আহিছিল। কিন্তু চলিত মাহৰ প্ৰায় সংখ্যক গ্ৰাহকে বিদ্যুতৰ বিল 500ৰ পৰা 1200 টকা দেখি আচৰিত হৈ পৰিছে। এতিয়া বিল সংগ্ৰহকাৰী এজেণ্ট মিটাৰ ৰিডিং নোলোৱাকৈ এনেদৰে জধে মধে বিল বনোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ভুক্তভোগী ৰাইজে মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতিক উচিত তদন্ত কৰি APDCLৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বৰ বাবে আহ্বান জনাইছে। বিলটো বেছি আহিছে এবাৰ প্ৰতিমাহে আগৰ এইবাৰ প্ৰতিমাহে আমাৰ 123 টকা বা 30 টকা বা কাৰোবাৰ 100 150 আপোনাৰ 90 টকা 80 টকা 200 টকাৰ ভিতৰতে চবৰ বিল আহে। কিন্তু এইবাৰ কোনো ৰিডিং নোলোৱাকৈ মাৰ্ঘেৰিটাৰ যি আমাৰ থাৰ্মেল আছে থাৰ্মেলৰ কোনো ব্যক্তি অহা নাই ৰিডিং ল'বলৈ। আগত যেনেকৈ ৰিডিং লৈ লগে লগে স্পটতে বিলখন উলিয়াই দিয়ে, ৰিডিং নোলোৱাকৈ তেখেতসকলে অফিচৰ পৰা কেইধৰণে বিল বনালে একদম চবৰ মানে 700 টকাৰ ওপৰত প্ৰায় 1200-1500লৈকে আহিছে। একদম মিনিমামটো 700 টকা। তো যোৱাবাৰ যিহেতু আপোনালোকে দেখিছে জানেই যে গোটেই সমষ্টিত বানপানীত বুৰ গৈছিলে। আমাৰ ইয়াতো বানপানীত সেই সময়ত কাৰেণ্ট কটা আছিলে, কাৰেণ্ট কাটি থোৱা আছিলে। আৰু কিমান দিন কাটি থোৱা আছিলে কাৰেণ্টটো প্ৰায় 10 দিনমান কটা আছিলে। তাৰপিছত বানত জুৰুলা হোৱা মানুহখিনিক আকৌ ওপৰিঞ্চি তেখেতসকলে ৰিডিং নোলোৱাকৈ ইমান বিল পঠিয়াই দিছে। কমহে হ'ব লাগিছিলে, যিহেতু কাৰেণ্ট কটা আছিলে কম হ'ব লাগিছিলে। তাৰ বিপৰীতে কিন্তু বিল একদম অদ্ভুত মানে আচৰিত ধৰণৰ পঠিয়াই দিছে। গতিকে আমাৰ গাঁৱৰ ৰাইজে এতিয়া চব দৰিদ্ৰ BPL হয়, তেখেতসকলে আমি কেনেকৈ বিল দিম? এতিয়া মোৰে 764 টকা বিল আহিছে। মোৰ প্ৰতিমাহে 123 টকা 25 টকা 20 টকা এনেকুৱা আহে, কিন্তু 700 টকা ডাইৰেক্ট আহি গৈছে। তো আমি জানিব বিচাৰিম যে মাৰ্ঘেৰিটা বিদ্যুৎ বিভাগে থাৰ্মেলে কি ধৰণে অফিচত বহি কিনি কনজিউমাৰসকলৰ বিল বনাইছে। তেখেতসকলে কি আমাক মানে গাঁৱলীয়া অকৰা অজলা পাই লুটি পুটি খাম বুলি ভাবিছে নেকি? গতিকে মাৰ্ঘেৰিটা মহকুমাধিপতি মহোদয়ক আমি অনুৰোধ জনাইছোঁ, স্থানীয় বিধায়কগৰাকীক অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা এটা গ্ৰহণ কৰিব লাগে। যিহেতু গাঁৱৰ ৰাইজ সহজ সৰল, আৰু সহজ সৰলৰ এটা সুবিধা লৈ মাৰ্ঘেৰিটা বিদ্যুৎ বিভাগে ৰাইজৰ পৰা লুটি পুটি খোৱাৰ এটা পৰিকল্পনা কৰা যেন অনুভৱ হৈছে। গাঁওখনত প্ৰায় আমাৰ গোটেই অঞ্চলটোৰ কথা কৈছোঁ, 3খন গাঁৱত ধৰি লওক প্ৰায় 1500-2000 এনেকুৱা হ'ব। প্ৰত্যেক মাহতে বিল দিয়া হয়। বিল তেখেতসকলৰ যি ল'ৰা এজন আহে, স্পট বিল কিবা কৰে, অনলাইনত আমাৰ পে'মেণ্ট হয়, আমি গুগল পে' কৰোঁ। কোনোবাই বাৰু যাৰ নাই তেখেতসকলে থাৰ্মিলত গৈ দি আহে। বিল সকলোৰে ক্লিয়াৰ আছে বৰ্তমান। এই মাহত ল'ৰাজন আহিছিলে? এই মাহত কোনো ৰিডিং ল'বলৈ অহা নাই, কোনো ল'ৰা পঠিয়া নাই, কিন্তু অফিচৰ পৰা বিলখন বনাই পঠিয়াইছে। অফিচৰ পৰা বিলখন পঠিয়াইছে আৰু বনাইছে। পূৰ্বৰ প্ৰিভিয়াছ যিটো বিল আছিলে তেখেতসকলে ল'ৰা পঠিয়াব পৰা নাই বা কিবা হৈছে, সেইটো বেলেগ কথা। কিন্তু প্ৰিভিয়াছ বিলখন চাই কিনে সেইমতে যদি বোলে 2 টকা বেছি কৰিছে, বোলে 200 টকা 123 টকাৰ ঠাইত বোলে 200 টকা বনাইছে, সেইটো ক'বলৈ নাই। কিন্তু ডাইৰেক্ট 764 টকা বা 700 টকাৰ ওপৰত বনাইছে। কিছুমানতো 1200 টকা আহিছে। আমাৰ ভিতৰৰ পৰা বৌদ্ধ মন্দিৰত প্ৰতিমাহে আমাৰ 400 টকা কাটে বিল, আমি ক্লিয়াৰ কৰি থাকোঁ। কিন্তু এইবাৰ 1200 টকা আহিছে। আপুনি চব কেনেকৈ আমি পে'মেণ্ট কৰিম? আগৰ বিল পেণ্ডিং আছিলে নেকি? পেণ্ডিং নাই, কাৰো পেণ্ডিং নাই। আপুনি নিজেই চাব, স্থানীয় ৰাইজৰ বিলবিলাক আপুনি চাব। মানে আগততো ইমান বিল নাহিছিলে। এই বানপানী হোৱাৰ মানে হৈ থকা অৱস্থাত মানে কাৰেণ্টটো কাটিয়ে দিলে। কিন্তু কাটি দিয়াৰ পিছত এতিয়া 700 টকা বিল আহিছে। 700 টকা কেনেকৈ আহিবলৈ পালে? ক'ত ৰিডিং কৰিবলৈ নহাকৈ ইমানখিনি পইচা কেনেকৈ বেছি হ'ল? এই নাইকিয়া দৰিদ্ৰ মানুহক ডিঙি চেপি পিনে খোৱা নিচিনা কৰিছে, বুজিছেনে? কি কৰিবলৈ এইটো কাম কৰিছে? আমাৰ স্থানীয় বিধায়ক আছে, তেওঁলোকে কি চাই আছে? এই মানুহখিনিক মাৰিবলৈ বিচাৰিছে নে কি কৰিবলৈ বিচাৰিছে? চাওকচোন, আমাৰ এনেই অৱস্থা নাই, ৰাস্তা পদূলিও ঠিক নাই, তাতে কাৰেণ্টটো গধূলি গুচি যায়গৈ, কিমান দেৰিলৈকে নাহে। ল'ৰা যেতিয়া পঢ়িব হয়, এই ভাত পানী ৰান্ধিব হয়, কিবা কৰিবলৈ হয়, তেতিয়া কাৰেণ্টটো নাথাকেই। আকৌ প্লাছ কি হ'ল,
আপোনাৰ মাজে মাজে খিটিক কাটিয়ে থাকে কাৰেণ্টটো। ইমান যদি মানুহক এনেকুৱা কৰিলে মানে বিলনো ক'ৰ পৰা দিব পাৰে মানুহে? তাতে খাবলৈ কৰিবলৈ নাইকিয়া দৰিদ্ৰ মানুহ, দুখীয়া BPL মানুহ কেনেকৈ চলিব এনেকৈ হ'লে মানে? যোৱা মাহতকৈ বহুত বেছি হৈছে। যোৱা মাহত একদম কম আছিলে। এতিয়া যোৱা মাহত কিমান আছিলে আপোনাৰ? যোৱা মাহত এই চাই লওক এইখন বিল 146 আহিছিলে যোৱা মাহত। এতিয়া চাওক 700 টকা। আগৰ মাহত প্ৰায় 90 টকা 100 টকা তেনেকৈ আহে আগতে, কিন্তু এইবাৰ আকৌ একদম ডাইৰেক্ট 700 টকা আহিছে। 700 টকা বিল কেনেকৈ বনালে তাকে চিন্তা কৰোঁ। এতিয়া বানপানীততো কাৰেণ্টটো কটাই আছিলে 10 দিনমান প্ৰায়। তাৰপৰা আমিতো প্ৰায় এসপ্তাহমান ঘৰত সোমাবই পৰা নাই, গোটেই বানে মানে অৱস্থা বেয়া কৰি দিলে। তাৰ উপৰি এতিয়া আমাক কি মানে বান সাহাৰ্য দি পেলাই আমাৰ পৰা হেৰি লুটি নিব বিচাৰিছে নেকি? এই 2-4 কেজি চাউল দি পেলাই আমাৰ পৰা এতিয়া টকা লুটিব বিচাৰিছে নেকি তেখেতলোকে? কেলৈ এনেকুৱা কৰিছে বাৰু? আমাৰ তাতো নাথাকে আমাৰ। এতিয়া প্ৰায় আপোনাৰ কেতিয়াবা গধূলি 4 বা 5 বাৰ কাটিয়ে দিয়ে। যেতিয়া ভাত খাবৰ সময় আপুনি ভাতৰ কাঁহীত বহিব, কাৰেণ্টটো কাটি দিব। ল'ৰা কিতাপ পঢ়াৰ সময়তে কাৰেণ্টটো গুচি যাব। তেনেকুৱা টাইমত মানে লাইন নাথাকে, প্ৰায় নাথাকে। বিদ্যুৎ বিভাগে ক'ব নোৱাৰিছে। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।